আজিৰ ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলৰ নেটৱৰ্ক একবাৰেই নচলে, নেটৱৰ্ক শ্ল' হয়, মোবাইল ল'লেই কিন্তু এনেকুৱা ঘূৰি থাকে, নেটৱৰ্ক নচলে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি ৰাখক, চাই আপোনালোকে কৰি লওক, নেটৱৰ্ক কিন্তু ফাষ্ট হৈ যাব। কিছুমান টাইমত বহুত এনেকুৱা দেখা যায় আপোনালোকৰ মোবাইলত কি হয়, নেটৱৰ্ক চাইডত একেবাৰে নচলে। আপোনালোকে ইয়াৰ কাৰণে প্ৰথমে আপোনালোকে কি কৰিব লাগিব, যদি একবাৰেই আপোনাৰ নেটৱৰ্ক নচলে, ইয়াৰ কাৰণে আপোনালোকে মোবাইলখন খুলি ল'ব। লোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ডাটা আছে যে ইয়াৰ ওপৰত চাপ দি ধৰিব। যদি আপোনালোকৰ নেটৱৰ্কৰ কিবা প্ৰব্লেম হৈ থাকে, একবাৰেই নেট নচলে, ইয়াৰ কাৰণে আপোনালোকে এইটো ডাটাৰ ওপৰত ক্লিক কৰি এইটো আপোনাৰ চিমৰ ওপৰত ক্লিক কৰি দিব। চিমৰ লগত ক্লিক কৰি লওঁ, কৰাৰ লগে লগে ইয়াতে এক্সেছ পইণ্ট নেমছ যে অপশ্যনটো আছে ইয়াৰ ওপৰত ক্লিক কৰি দিব। দিয়াৰ লগে লগে ওপৰত 3 ডট আইকনটো পাব, এই 3 ডট ইয়াতে চাওক, এই 3 ডট আইকনটো ইয়াৰ ওপৰত যাব। যাৰ লগে লগে এবাৰ ৰিছেট এক্সেছ পইণ্ট মাৰি চাওক। আপোনালোকৰ মোবাইলৰ যদি নেটৱৰ্কৰ কিবা প্ৰব্লেম থাকে, দেন ৰিছেট কৰিলে কিন্তু এইটো প্ৰব্লেমৰ কাৰণে আপোনালোকে নেটৱৰ্কটো শ্ল' যদি চলে, নেটৱৰ্কটো ঠিক হৈ যাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি ৰাখক, চাই আপোনালোকে কৰিব পাৰিব। ধন্যবাদ।